আপোনালোকে আয়োজন কৰিলে আৰু অনুষ্ঠানৰ যিখিনি ব্যৱস্থাপনা যিখিনি উদ্যোক্তাসকলৰ যিখিনি সেৱা শুশ্ৰূষা সেইখিনি অতি প্ৰশংসনীয় আমি খুব ভাল পাইছোঁ আৰু বিশেষকৈ যুৱসকলে যি ধৰণে ভাওনাক আঁকোৱালি লৈছে ডিমৌৰ আমি প্ৰথমৰ পৰাই লক্ষ্য কৰিছোঁ যুৱকসকলে যেনেধৰণে গোটেই ভাওনা অনুষ্ঠানটোক পৰিচালনা কৰিছে খুব আমাৰ ভাল লাগিছে দেখি পেলাই ভাল লাগিছে ভাওনা মহাপুৰুষজনাৰ অপূৰ্ব সৃষ্টি অসমীয়া সংস্কৃতিৰ ৰাজহাড় বুলি ক'লেও অত্যুক্তি কৰা নহ'ব ভাওনাৰ বিচাৰ বুলি কোৱা বস্তুটো তাতকৈ ডাঙৰ বস্তু আচলতে ভাওনাৰ বিচাৰ কৰাৰ যোগ্যতা সামৰ্থ্য আমাৰ নাই মাত্ৰ এয়া আপোনাসৱৰ দায়িত্ব এই দায়িত্ব আমি পালন কৰিবলৈ আগবাঢ়িছোঁ আৰু এই ভাওনা বিচাৰ কৰিবলৈ যাওঁতে আমাৰ মাত্ৰ 4জনৰ চকুতকৈ বেছি ডাঙৰকৈ আপোনালোকৰ ইয়াত হাজাৰৰ অধিক যি দৰ্শক আছে সেই দৰ্শকে বিচাৰ কৰিছেই কিন্তু আপোনালোকে যিহেতু আমাক দায়িত্ব দিছে আমি বিষয়খিনি চাইছোঁ কিছুমান ক্ষেত্ৰত এনেকুৱাও হয় যে কোনোবা এটা চৰিত্ৰই মঞ্চত অতি কৰুণ দৃশ্য এটাত কান্দি আছে আৰু মই মন কৰিছোঁ সিফালে থকা আই মাতৃসকল আমাৰ কাষৰ পজাৰত থকা আই মাতৃসকল তাতো এগৰাকী আই উচুপি কান্দি আছে চৰিত্ৰটোৰ লগত কিন্তু সেই মুহূৰ্তত আমি অলপ যান্ত্ৰিক হৈ থাকিবলগীয়া হয় বিচাৰকৰ আসনখনত বহি আমি যেনেকৈ এই কান্দোনটো উপভোগ কৰি থাকোঁ সমানে আৱসংগীত সিফালে খোলটো কেনেকৈ বজাইছে বাঁহীটো কেনেকৈ বজাইছে তাৰ ওপৰত কেনেকৈ গীতখিনি প্ৰয়োগ কৰিছে আমি সেইখিনিও সমানে চাই থাকিবলগীয়া হয় গতিকে কিছু ক্ষেত্ৰত কিন্তু সাধাৰণ ৰাইজৰ দৃষ্টি আৰু আমাৰ দৃষ্টিৰ মাজত অকণমান পাৰ্থক্য আহি যায় গতিকে সেইখিনি আহিবই আৰু সেইখিনি আনিবৰ কাৰণেও হয়তো ৰাইজে আমাক এইখিনি দায়িত্ব দিছে আৰু ডিমৌত মই এটা মোৰ ভাল লগা আৰু এটা বিষয় পালোঁ ডিমৌ যিখন ভাওনা সমাৰোহ ইতিমধ্যে গোটেই অসমতে মহিলা ভাওনাৰ এটা প্ৰচলন আৰম্ভ হৈ গৈছে ভাওনাত মহিলাৰ সহযোগিতা লৈ পেলাই বিভিন্ন স্থানত সমালোচনাও হোৱা যায় আৰু বহু ক্ষেত্ৰত মহিলাই ভাওনাক কিন্তু আঁকোৱালিও লৈছে মই এটা ভাল পালোঁ যে ইয়াতে ভাওনাসমূহত মহিলাক সহযোগ কৰাৰ যি সুবিধা দিছে মই ব্যক্তিগতভাৱে এইটোত মই ভাল পাইছোঁ তেখেতলোকে কৰিব বিচাৰিছে যদি মহিলা এগৰাকীয়ে কংস কৰিব পাৰে ৰাৱণ কৰিব পাৰে তেতিয়াহ'লে মহিলাৰ চৰিত্ৰটো মহিলাই কৰাত মই ভাবিছোঁ বিশেষ আপত্তিও থাকিব নালাগে এইটো ডিমৌ যিখন ভাওনা সমাৰোহ এই ভাওনা সমাৰোহ উদযাপন সমিতিৰ এইটো খুব এটা সাহসী পদক্ষেপ বুলি মই ভাবিছোঁ ইতিমধ্যে আমাৰ গোটেইকেইখন ইউনিভাৰ্চিটিতে যি পৰিৱেশ্য কলা বিভাগ আছে পৰিৱেশ্য কলা বিভাগত ইতিমধ্যেই আমাৰ যিসকল ছোৱালী নাৰীসকলে অভিনয় কৰাৰ অংকীয়া ভাওনাতে অভিনয় কৰাৰ সুযোগ ইতিমধ্যেই পাইছে তেখেতলোকে কৰি আছে গতিকে মাতৃভাষাৰ ভাওনাটো এইবাৰ মই দেখিছোঁ প্ৰথমতেই কোনোবা এটা দল আছিল তেখেতলোকে নাৰী চৰিত্ৰ নাৰীৰ দ্বাৰা কৰিছে এইটো এটা খুব তেখেতলোকক উৎসাহিত কৰাৰ আগবঢ়াই নিয়াৰ এটা ভাল পদক্ষেপ বুলি মই ভাবিছোঁ এইখিনি আমি নাটকৰ লগত জড়িত কথাখিনি ক'লোঁ নাটকৰ ভিতৰৰ কথাখিনি এনেকুৱা ধৰণৰ হয় একেবাৰে মই প্ৰথমৰ পৰা যদি ক'বলৈ যাওঁ যে আমাৰ আৰম্ভণিতে যেতিয়া গায়ন বায়ন হয় গায়ন বায়নৰ দলবিলাকে যেতিয়া প্ৰদৰ্শন কৰিছে সাধাৰণ দৃষ্টিত এনেকুৱা ধৰণৰ থাকে যে গায়ন বায়ন খুব ধুনীয়া হৈ থাকে কিন্তু গায়ন বায়নৰ একদম আৰম্ভণিৰ পৰা আমি যেতিয়া তাত হৰিধ্বনি কৰিব হৰিধ্বনিৰ পৰা আঁৰ কাপোৰ ধৰাৰ পৰা আৰম্ভ কৰি ইয়াত ঢেৰাপাক মৰাৰ পৰা আৰম্ভ কৰি গায়ন বায়নৰ সৰু ধেমালি বৰ ধেমালি ন ধেমালি ঘোষা ধেমালি গোটেইখিনি প্ৰদৰ্শন কৰালৈকে নিৰ্দিষ্ট ক্ৰম থাকে সেই ক্ৰমৰ কেতিয়াবা অগাবিচাও হৈ থাকে কেতিয়াবা কোনোবা এখন বাজনাৰ সামৰণি নমৰাকৈও বেলেগ এখন বাজনালৈ গুচি যায় এনেকুৱা ধৰণৰ বিসংগতি কিছুমান থাকে কিন্তু সাধাৰণ দৰ্শকৰ দৃষ্টিত সেইখিনি ধৰা নপৰে গতিকে আমাৰ দৃষ্টিত সেইখিনি সৰু বস্তু কিছুমানো ধৰা পৰে সেইখিনিৰ কাৰণেও অকণমান আমাৰ সাধাৰণ দৰ্শকৰ দৃষ্টি আৰু আমাৰ দৃষ্টিৰ মাজত অকণমান পাৰ্থক্য থাকি যাব তাৰপিছতো একেবাৰে শেষত মই এটা কথা কমেই যে আমাৰ 4জনৰ দৃষ্টিত যিটো আমি আজি ফলাফল ইয়াতে ঘোষণা কৰিম ই কেতিয়াও শেষ সিদ্ধান্ত নহয় এয়া মাত্ৰ আমাৰ 4জনৰ দৃষ্টিতহে ইয়াত আমাৰ 4জনৰ দৃষ্টিত কোনোবা এটা দলে শ্ৰেষ্ঠ স্থান লাভ কৰিব কোনোবা এজন ভাৱৰীয়াই শ্ৰেষ্ঠ স্থান লাভ কৰিব কিন্তু এইটোৱেই শেষ নহয় তেখেতৰ জীৱনৰ কাৰণে আমাৰ 4জনৰ দৃষ্টিতহে সেইটো হয়তো বেলেগ এখন ভাওনা সমাৰোহত গৈ পেলাই ইয়াতে স্থান নোপোৱা এজন ভাৱৰীয়াও তাত স্থান পাব পাৰে
আৰু মঞ্চৰ পৰিৱেশনৰ সময়টো সকলো সময়তে বেলেগ। এই মুহূৰ্তত এটা চৰিত্ৰই যদি এখন মঞ্চত প্ৰদৰ্শন কৰিলে তেখেতৰ সেই পৰিৱেশনটো খুব উন্নত হ'ব পাৰে। তাৰ পিছপাকতে যদি এইখন মঞ্চতে একেটা চৰিত্ৰই প্ৰদৰ্শন কৰে সেই পিছ মুহূৰ্তৰ অভিনয়খিনি কিন্তু সেই একেধৰণৰ নহ'বও পাৰে। হয়তো কোনোবা এখন মঞ্চত যদি এজন চৰিত্ৰই শ্ৰেষ্ঠ স্থান লাভ কৰিছে তেখেতে যে প্ৰত্যেকখন মঞ্চত শ্ৰেষ্ঠ স্থান লাভ কৰিব তেনেকুৱা ধৰণৰ কথাও নাথাকে। গতিকে এইখিনি কথাও চাব লাগিব। আৰু এটা এই মুহূৰ্তত আমি এতিয়া যিটো স্থানত থিয় হৈ পেলাই এই বক্তব্যখিনি ৰাখিবলগীয়া হৈছে, এই বক্তব্যখিনিৰ মাজত মই এটা কথা আপোনালোকক পুনৰবাৰ অনুৰোধ কৰোঁ। ভাওনাৰ বিচাৰকৰ বিষয়টো বৰ্তমান সময়ত বিশেষকৈ উজনি অসমত আটাইতকৈ বিতৰ্কিত এটা বিষয়। সৰু সৰু কথা কিছুমানৰ কাৰণে বিৰাট ডাঙৰ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। মই যিসকলে আগফালৰ পৰা যিসকলে ৰেকৰ্ডিং কৰি আছে মোবাইলত কেমেৰাত যিসকলে ৰেকৰ্ডিং কৰিছে, মই আপোনালোকক অনুৰোধ জনাওঁ যিসকল দৰ্শকে মোৰ কথাখিনি শুনি আছে বা যিমানলৈকে মোৰ শব্দযন্ত্ৰই মোৰ মাতটো পঠিয়াইছে, মই সকলোকে অনুৰোধ কৰোঁ, ডিমৌ যিখন ভাওনা সমাৰোহ, এই ভাওনা সমাৰোহখনৰ মান মৰ্যাদা সন্মান এই গোটেইখিনি নিৰ্ভৰ কৰে আপোনালোকৰ দৃষ্টিভংগীৰ ওপৰত। মই প্ৰথমতে কৈছোঁ, আমাৰ চাৰিজনৰ বিচাৰ শেষ বিচাৰ নহয়। আমি চাৰিজনে ইয়াতে যিখিনি দেখিছোঁ আমি সেইখিনি ইয়াতে আমাৰ চাৰিজনে আলোচনা কৰি আমি ধুনীয়াকৈ গোটেই হিচাপ নিকাচ কৰি আমি এটা ফলাফল ইয়াতে আগবঢ়াম। এই ফলাফলটোক লৈ পেলাই বা আমি ইয়াত কাক কিয় কি নম্বৰ কেলৈ দিছোঁ কেলৈ নাই দিয়া এনেকুৱা ধৰণৰ বিতৰ্কিত প্ৰশ্নৰে গোটেই সমাৰোহ যিখন ভাওনা সমাৰোহ, এই ভাওনা সমাৰোহখনক কিন্তু বিতৰ্কৰ মাজলৈ পঠিয়াই দিব নালাগে ছ'চিয়েল মিডিয়াত। এইটো কথা মই প্ৰথমতে সকলোলৈকে অনুৰোধ জনাইছোঁ। এই ভাওনাখন এবছৰ নহয় বছৰ বছৰ হৈ থাকিব লাগিব। সেই পৰিৱেশটো কিন্তু সমানে দায়িত্ব আমাৰ সকলোৰে। গতিকে সেইখিনি কথাও মই আপোনালোকলৈ আগবঢ়াইছোঁ। কোনোবা এটা চৰিত্ৰই কোনোবা এখিনিত ৰাইজৰ সকলোৰে দৃষ্টিত সমাদৰ লাভ কৰিছে বা দলটোৱে ভাবিছে যে আমি পাবলগীয়া আছে। কোনোবা এখিনিত হয়তো আমি ক'ৰবাত খুটি নাটি হয়তো দেখা পাইছোঁ। এতিয়া ইয়াত এনেকুৱা ধৰণৰ পৰিৱেশন হয় যে মই এতিয়া গায়ন বায়নৰ যদি কথাখিনি কওঁ, গোটেই গায়ন বায়নখন গাই পেলাই মই শিকাই দিবৰ কাৰণে মই ইয়াতে অহা নাই। গতিকে ইয়াত মই সেইখন গায়ন বায়ন প্ৰদৰ্শন কৰি পেলাই দেখাই থকাৰ পৰিৱেশো নাই আৰু সেইখিনি শিকাই দিয়াৰ এখন স্থানো নহয়। আমি মাত্ৰ ক'ব পাৰিম। তাৰ মানে এইটো নহয় যে প্ৰত্যেকটো দলে আহি পেলাই মোৰ ক'ত ভুল হ'ল বুলি সুধি থাকিব, আমি প্ৰত্যেকজনে উত্তৰ দি থাকিম, সেইটোও নহয়। কিন্তু তেখেতলোকে নিজে নিজক পৰ্যালোচনাও কৰিব লাগিব, আমাৰ কোনখিনিত কি হৈ গ'ল। কিছুমান ক্ষেত্ৰততো মই পোনপটীয়াকৈ কিছুমান কথা মই ক'ব পাৰোঁ। মই দল বুলি কথা কোৱা নাই দেই, কোনো দলৰ কথা লৈ কথাটো কোৱা নাই। এতিয়া গায়ন বায়নৰ ক্ষেত্ৰত মই প্ৰথমৰ পৰা আপোনালোকে মন কৰিব শেষৰ 9খন ভাওনাত একেখিনি বাজনা একেভাগে আছে। এইটো অকল এইখন ভাওনা সমাৰোহত বুলি নহয়, আজি প্ৰায় 10-15 বছৰমানৰ ভিতৰত মই ভাওনা সমাৰোহত অকল এইখনেই গায়িকা দেখি আছোঁ। তাৰ ফলশ্ৰুতিত কি হৈছে যে নতুন প্ৰজন্মৰ যিখিনি নতুন কোনোবাই যদি আজি গায়িকা শিকিবলৈ আহে এইখিনিকে শিকিব লাগিব। ইয়াৰ উপৰিও যে আৰু আছে ন ধেমালি, দেৱ ধেমালি, বৰপেটীয়া ধেমালি, ৰাম ধেমালি, সৰু ধেমালি, ন ধেমালি, 9টা সঁচাৰ, বৰ ধেমালি 7টা সঁচাৰ, এই বাকীখিনি কোনোদিন ক'তো প্ৰদৰ্শন নহয়। আৰু হয়তো এনেকুৱা গতিৰে যদি চলি থাকে গায়ন বায়ন, এনেকুৱা গতিৰেই যদি চলি থাকে তেতিয়াহ'লে হয়তো আৰু 10 বছৰ বা 15 বছৰৰ পিছত শংকৰদেৱৰ গায়ন বায়ন সেই সিমানকণেই থাকি যাব। কাৰণ নতুন বায়নসকলে বাকীখিনি শিকিবলৈ সুবিধাই নাপাব, প্ৰদৰ্শন কৰাৰ সুবিধাও নাথাকিব। গতিকে এনেকুৱা ধৰণৰ বিষয়খিনি আছে, এইখিনি বিষয়ো কিন্তু সমানে আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন আছে। এইখিনি কথা আমি আগবঢ়ালোঁ। আৰু অন্যান্য যিখিনি চৰিত্ৰসমূহৰ যিখিনি দুখ ক্ৰুটি কথাখিনি আমি ইয়াত বহলাই আলোচনা কৰি থাকিব বিচৰা নাই। হয়, কিছুমান কথা আছে যে ভাওনাৰ যিটো পৰিৱেশন যিটো ৰীতি, সেই ৰীতিৰ পৰা আচলতে আঁতৰি পেলাই ভাওনা অভিনয় কৰিলে অলপ অসুবিধাৰ সৃষ্টি হয়। ভাওনাৰ পৰিৱেশনৰ যিটো ৰীতি সেই ৰীতিৰ মাজতে থাকিব লাগে, নহ'লে অলপ অসুবিধাৰ সৃষ্টি হয়। নাটসমূহতো তেনেকুৱা ধৰণৰ 2-4টা বিসংগতি আমাৰ দৃষ্টিত নথকা নহয়। আৰু শেষত একেবাৰে কওঁ যে ভাওনা যে কৰিছে সেইটোৱে আটাইতকৈ ডাঙৰ কথা। ভাওনা যে কৰিবলৈ আহিছে, ভাওনা যে চৰ্চা কৰিছে, চৰ্চা কৰাটো ভাওনা কৰাটোৰ মাজত আচলতে ভুল নাথাকে। শিল্প সাধনাৰ মাজত কেতিয়াও ভুল নাথাকে আচলতে।
যে যেনেকৈ ভাবিছে তেনেকৈ প্ৰদৰ্শন কৰিছে। কোনোবাই যদি ভাবিছে মই কংসটো হাতখন দাঙি প্ৰদৰ্শন কৰিলে মই সুন্দৰকৈ কংস কৰিব পাৰিম, হাতখন দাঙি প্ৰদৰ্শন কৰিছে। আৰু কোনোবাই যদি হাতখন তললৈ থৈ পেলাই কংসটো প্ৰদৰ্শন কৰিব পাৰিম বুলি ভাবিছে, তেতিয়া হাতখন তললৈ থৈছে। আমাৰ দৃষ্টিভংগীৰ ওপৰত কথা, তেখেতে ফুটাই তোলাৰ ওপৰত কথা, আৰু তেখেতে মোৰ মনটোক চোৱাৰ ওপৰত কথা। আমাৰ অন্তৰখন চুব পাৰিব লাগিব। হয়তো সকলোৰে অন্তৰ চুব পাৰিছে, হয়তো আমাৰ 4জনৰ অন্তৰ যদি চুব পৰা নাই, তেতিয়াও আমাৰ নম্বৰ তালিকাখনত ইফাল সিফাল হৈ যোৱাৰ বাট থাকে। গতিকে এইখিনি কথা আগবঢ়ালোঁ আৰু দীঘলীয়া কৰি নাথাকোঁ, সকলো ৰৈ আছে, যথেষ্ট সময়ো হৈছে। উদযাপন সমিতিৰ বিষয়ববীয়া যিসকল আছে, আপোনালোকৰ অনুমতি লৈ পেলাই আমি এইখন আমাৰ ফলাফলখিনি আমি ঘোষণা কৰিবলৈ মই আমাৰ সহযোগী আমি বিচাৰক মহোদয়ক মই অনুৰোধ জনাইছোঁ।